নমস্কাৰ হিয়াজ কালেকশ্যনৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম। আজি হৈছে ফ্ৰাইডে, অৰ্থাৎ আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ ৰঙালী বিহুৰ চেল ডে 4 আৰু ভিডিঅ'ৰ আৰম্ভণিতে আপোনালোকক জনাই লৈছোঁ যে আপোনালোকৰ ওচৰত একেবাৰে দুখিত যে মোৰ গাটো একেবাৰে বেয়া, তাৰ বাবে মাত একেবাৰে ভাগি গৈছে। তথাপিও আপোনালোকে যিহেতু বহুত বেছি মৰম দিছে, যোৱা চেল ডে 1ৰ পৰা চেল ডে 3লৈকে আপোনালোক সকলোৱে ইমান বেছি সঁহাৰি জনাইছে। আপোনালোকে আমাৰ এই ভিডিঅ'সমূহৰ পৰা পাৰচেজ কৰাৰ উপৰিও আপোনালোকে বহুত দূৰ দূৰণিৰ পৰা আহিছে। সুদূৰ তেজপুৰ, নাৰায়ণপুৰ, গহপুৰ, এইফালে শিৱসাগৰ, যোৰহাট, ডিব্ৰুগড়, এনেকুৱা বহুত দূৰৰ মানুহ আহিছে আমাৰ দোকানলৈ। আপোনালোকে আমাৰ ইমান সৰু এখন দোকানলৈ আহিছে, আমাক ইমান মৰম দিছে, ইমানখিনি আপোনালোকে অনুপ্ৰেৰণা জনাইছে, তাৰ বাবে অশেষ ধন্যবাদ আপোনালোক সকলোলৈকে। আৰু সেইবাবে আজি যদিও মোৰ গা বেয়া, তথাপিও মই আপোনালোকলৈ লৈ আহিছোঁ, চেষ্টা কৰিছোঁ এটা ভিডিঅ' বনাবৰ কাৰণে, লৈ আহিবৰ কাৰণে, যাতে আপোনালোক সকলোৱে উপকৃত হয়। যিহেতু ৰঙালী বিহুলৈ আৰু বহুত বেছি দিন নাই, আমি এদিন আগবাঢ়িলেও বহুতখিনি আগবাঢ়োঁ, কাৰণ পাৰ্চেলসমূহ পঠাওঁতে যিহেতু 3 দিন বা 4 দিন সময় আমাৰ প্ৰয়োজন হয়, গতিকে এদিন লেট হৈ গ'লেও বহুত লেট হৈ যায়। আৰু ইয়াৰ এইখিনিতে জনাওক, আপোনালোকৰ কাৰণে আজিৰ ভিডিঅ' মই 4 বজাতে আপলোড কৰিছিলোঁ, কিন্তু নাজানো বিশেষ ধৰণৰ কাৰিকৰী বিজুতিৰ কাৰণে ভিডিঅ'টো আপলোড নহ'লে, তাৰ বাবে মই আকৌ কষ্ট কৰিবলগীয়া হ'ল। ভিডিঅ'টো মোৰ অলৰেডি ডিলিট হৈ গুচি গ'ল, পুনৰ মই এডিট কৰিবলৈ নোৱাৰিলোঁ। সেইকাৰণে পুনৰ দোকানলৈ আহিছোঁ, আহি এই ধাৰে আপোনালোকৰ কাৰণে এটা ভিডিঅ' বনাইছোঁ, আৰু সেইকাৰণে আজি আপলোড কৰা বহুত বেছি দেৰি হৈ গৈছে, বেয়া নাপাব। আপোনালোকে যিহেতু গম পাইছে মাতৰ একেবাৰে অৱস্থা নাই, সেইকাৰণে বহুত বেছি দীঘল নকৰোঁ ভিডিঅ'টো, অকণমান চুটিকৈ বনাম। আৰু যিমান পাৰে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব, লগতে লাইক কৰিব, আৰু যিমান পাৰে আপোনালোকৰ ফোনৰ ভলিউমটো আজিৰ ভিডিঅ'টো চাওঁতে অন্ততঃ বঢ়াই ল'ব, কাৰণ মই বহুত বেছি ডাঙৰকৈ কথা ক'ব পৰা নাই, সৰুকৈ বনাইছোঁ ভিডিঅ'টো, সৰুকৈ আৱাজটো ওলাইছে, বেয়া নাপাব আপোনালোকে যে এনেকৈও ভিডিঅ' বনাই নে বুলি। উপায় নাই, কাৰণ মোৰ ওচৰত আৰু বেলেগ মানুহ নাই ভিডিঅ' বনাবৰ কাৰণে, যিহেতু সকলোৱে কেমেৰাৰ আগত কথা ক'বৰ কাৰণে প্ৰস্তুত নহয়, সেইকাৰণে সততে মানুহ নাপাওঁ ভিডিঅ' বনাবৰ কাৰণে, সেইকাৰণে এনেকুৱা দেহাৰেই আজি আপোনালোকৰ কাৰণে এটা ভিডিঅ' লৈ আহিছোঁ। আজিৰ ভিডিঅ'ৰ প্ৰথমে লৈ আহিছোঁ এখন মাটিশালৰ চেলেং। এই চেলেংখন মই আগৰ ভিডিঅ'ত দেখাইছোঁ। এতিয়া যিহেতু বহাগৰ মাহ আহি আছে, বহাগ বিহুত যেনেকৈ বিয়া, ভাওনা, উৎসৱ পাৰ্বণ, যিকোনো অনুষ্ঠান এতিয়া হয় বহাগৰ মাহত, যিহেতু বহাগ মাহটো যিহেতু আমাৰ সকলোতকৈ মান্য মাহ হিচাপে আমাৰ অসমীয়া সমাজত ধৰে, সেইকাৰণে বহাগ বিহুতে বা বিহু বুলি নহয়, গোটেই মাহটোতে বহাগ জেঠ এই 2টা মাহত বহুত বেছি সামাজিক অনুষ্ঠানসমূহ দেখা যায়। গতিকে মোক বহুতে কৈ আছিলে যে মাটিশালৰ এনেকুৱা চেলেং দেখাবৰ কাৰণে, আৰু এইখন চেলেং দীঘল 80 সূতা, 80 পকোৱা আৰু বানীত 60 সূতা বোৱা হৈছে এই চেলেংখন। আৰু এই চেলেংখনৰ প্ৰাইচ আহিব 600 ৰুপিজ, 600 টকা। আৰু এই চেলেংখন আমি হ'লচেল প্ৰাইচত আপোনালোকক দিব নোৱাৰোঁ, কাৰণ হ'লচেল প্ৰাইচত দিব নোৱাৰোঁ মানে এইটো কথা যে এই চেলেংখন হ'লচেল দিব পৰাকৈ আমাৰ ওচৰত ষ্টক নাথাকে, কাৰণ এগৰাকী খুৰীয়ে মোক বৈ দিয়ে মাত্ৰ, তেওঁ এবাৰত আমাৰ মাটিশালত যিহেতু বয়, এই চেলেংবিলাক লগাওঁতে এবাৰত মাত্ৰ 12খন বা 13খনমান এনেকৈহে লগায়, তেওঁ বহুত বেছি লগাব নোৱাৰে, যিহেতু দীঘল হৈ যায় মাটিশালত। আৰু সেইকাৰণে এই চেলেংখন আমি আপোনালোকলৈ হ'লচেল আগবঢ়াব নোৱাৰোঁ, এইখন আপোনালোকে ৰিটেইলতে ল'ব পাৰিব। আৰু এই চাদৰখনৰ চাইজবিলাক একদম ধুনীয়া, দীঘল বহল, আৰু একদম চাদৰৰ জোখত থাকিব। যদি আপোনালোকে কিছুমানে চাদৰ কৰি পিন্ধো বুলি ভাবে, পিন্ধিব পাৰিব। আৰু কাপোৰৰ কোৱালিটি কিন্তু ক'বই নালাগে, বহুত বেছি ধুনীয়া মাটিশালত বোৱা চেলেং, বানীত 60 সূতা বোৱা হৈছে আৰু দীঘল 80 পকোৱা বোৱা হৈছে। আৰু এই চেলেংখন আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 600 ৰুপিজ, 600 টকাত এই চেলেংখন আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। তাৰপিছতে লৈ আহিছোঁ মাটিশালত বোৱা পকোৱা সূতাৰ গামোচা। আৰু এয়া মাটিশালত বোৱা পকোৱা সূতাৰ গামোচা, আমাৰ থলুৱা শিপিনীসকলে বোৱা, গাঁৱৰে মহিলাসকলে বোৱা গামোচা লৈ আহিছোঁ। ইয়াৰ আগৰ যিটো মই মাছাজ কটনৰ গামোচা, হেণ্ডলুমৰ গামোচা দেখাই থাকোঁ, সেই গামোচাখিনি বৰ্তমান ষ্টক নাই, ষ্টক শেষ হৈ গৈছে। বজাৰত যিহেতু গামোচাৰ জুই জ্বলিছে, কাৰণ
আপোনালোক সকলোৱে জ্ঞাত বুলি মই ভাবিছোঁ, কাৰণ আমাৰ হেণ্ডলুম অফিচত চৰকাৰে যিহেতু গামোচাসমূহ এতিয়া লৈ আছে, সেইকাৰণে বজাৰত গামোচাৰ একেবাৰে ষ্টক নাই, আৰু ষ্টক থাকিলেও ইমান বেছি দাম বাঢ়িছে গামোচাৰ। নাজানো ইমান গামোচা কোনে ক'ত দিছে, কোনে ক'ত লৈছে। গামোচা একেবাৰে নাই, গামোচাৰ একদম বজাৰত জুই সমান দাম হৈ গৈছে। আৰু সেইকাৰণে এতিয়া মাটিশালৰ গামোচা লৈ আহিছোঁ আপোনালোকৰ কাৰণে, বহুত বেছি আনিব পৰা নাই। আপোনালোকে সৰহকৈ নিবিচাৰিব, যিহেতু সকলোকে গামোচা যোগান ধৰিব লাগিব। সেইকাৰণে এনেকুৱা গামোচা আজি লৈ আহিছোঁ মই। এইখন ওৱান চাইড ফুল হ'ব, ওৱান চাইডে এনেকৈ আঁচু কৰা আছে আৰু দীঘল বহল হ'ব, একদম সম্পূৰ্ণ মাটিশালত বোৱা পকোৱা সূতাৰ গামোচা, বহুত বেছি ধুনীয়া। আৰু এইখন গামোচা একেবাৰে আমাৰ মানি, কাৰণ এইখন গামোচা আমি মানদান কৰিবৰ কাৰণে বা আমাৰ শহুৰ বৰ্জনা তেওঁলোকক মান ধৰিবৰ কাৰণে এইখন গামোচা একদম বহুত বেছি ভাল এই গামোচাখন। আৰু ইয়াৰে এইটো এটা আছে ফুলৰ ডিজাইন, ফুলৰ ডিজাইনো বহুত বেছি নাই। ইয়াৰে আজি আপোনালোকে 4খন গামোচা আমাৰ পৰা লগতে ল'ব পাৰিব 1000 ৰুপিজ, 1000 টকাত আজি এনেকুৱা 4খন গামোচা আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। আৰু ইয়াৰে শ্বিপিং চাৰ্জটো এক্সট্ৰা হ'ব, মাত্ৰ 80 টকা। আপোনালোকে 4খন গামোচা ল'ব পাৰিব 80 ৰুপিজকৈ। চাওক, এইটো এটা আছে ফুলৰ ডিজাইন, আৰু দুটামান আছে ফুলৰ ডিজাইন, তাৰে 2-4 পিচ মানে ষ্টক আছে, সেইকাৰণে সেইকেইটা ডিজাইন মই দেখুওৱা নাই। এইকেইটা ডিজাইনতে সৰহকৈ আছে। আৰু আপোনালোকে গামোচা বেছি নিবিচাৰিব, বহুতে এতিয়া গামোচা বিচাৰে যে 1000 পিচ, 2000 পিচ বা 9000 পিচ এনেকৈ গামোচা বিচাৰে। সেইকাৰণে আপোনালোকক কৈছোঁ, নাই ইমান বহুত বেছি গামোচা ষ্টক দিব পৰা নাযায় বা ষ্টক ল'ব পৰা নাযায়, কাৰণ হেণ্ডলুমৰ গামোচা যিহেতু হাতে বোৱা গামোচা ইমান বেছি ব'ব নোৱাৰে। হাতে বোৱা গামোচা ইমান বহুত বেছি ষ্টক কৰিব নোৱাৰি বা বৈ উলিয়াবও নোৱাৰি ইমান সোনকালে, যিহেতু বিহুলৈ বেছি দিন নাই। সেইকাৰণে আপোনালোকক সকলোকে মই যিহেতু গামোচা দিব লাগিব, আপোনালোকে এনেকুৱা 4 পিচ আমাৰ পৰা ল'ব পাৰিব, অনলি 1000 ৰুপিজ, 1000 টকাত ল'ব পাৰিব। আৰু এইকেইখন গামোচা মই হোলচেল দিব নোৱাৰিম, গতিকে আপোনালোকে হোলচেল এনেকুৱা গামোচা আমাক নিবিচাৰিব। চাওক, এইটো এটা আছে ফুলৰ ডিজাইন, খুব বেছি ধুনীয়া কিন্তু দেই। গামোচাকেইখন দীঘল বহল, বহুত বেছি ধুনীয়া। এয়া চাওক, মাটি একেবাৰে উলিয়াবলৈ বহুত বেছি কষ্ট কৰিবলগীয়া হৈছে। আৰু ইয়াৰ পিছতে চাব, ধুলাই পাটৰ গামোচা, এইখন দেখিছে ধুলাই পাটৰ গামোচা নতুন ডিজাইনত আহিছে। আৰু এইখন গামোচা বোথ চাইড ফুলৰ হ'ব, এনেকৈ দেখিছেনে? এখন বোথ চাইড ফুলৰ গামোচা, আৰু মাজতে এয়া বুটাৰ কাম কৰা আছে, দেখিছেনে? আৰু এইখন গামোচা আজি আপোনালোকে অফাৰ প্ৰাইচত ল'ব পাৰিব, অনলি 850, 850 টকাত ল'ব পাৰিব। এইটো এটা আছে ফুলৰ ডিজাইন, খুব ধুনীয়া, দীঘল বহল হ'ব। আপোনালোকক বহুত বেছি বহলাই আজি ভিডিঅ'ত ক'ব নোৱাৰিম। মই ইয়াৰ আগৰ যিটো ভিডিঅ' বনাইছিলোঁ বহুত বেছি ধুনীয়াকৈ বনাইছিলোঁ, 30 মিনিটৰ এটা ভিডিঅ' আছিলে। সেইটো ভিডিঅ' ক্লিপ মই ডিলিট কৰিবলগীয়া হৈছে, মোৰ মনটো একেবাৰে বেয়া হৈ গৈছে। আৰু আপোনালোকক মই বহুত বেছি বহলাই আজি ভিডিঅ'ত ক'ব নোৱাৰিম, আপোনালোকে চাই যাব। এয়া হোৱাটছএপত মেছেজ কৰিব আপোনালোকে, আৰু ফোনতো মই আজি ৰিপ্লাই বহুত বেছি দিব পৰা নাই। যিসকলে ফোন কৰিছে তেওঁলোকে ভয়ে খাইছে যে বাইদেউ হয়নে নহয় আজি বুলি। আৰু এয়া এইটো এটা আছে ডিজাইন, চাওকচোন, মাজত এয়া জাপি ডিজাইন কৰা হৈছে, ওৱান চাইড ফুল আৰু ওৱান চাইডে আঁচু কৰা হ'ব এইখন গামোচা। আৰু এইখনৰো দাম আহিব 850, 850 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। ইয়াৰ ফুলৰ ডিজাইন আছে কেইবাটাও, খুব ধুনীয়া। এইটো এটা আছে গছা ডিজাইন, চাওক, এইটো যথেষ্ট ধুনীয়া এটা ফুল, চাওকচোন গছা ডিজাইনত। এয়া, আৰু এয়া দেখিছেনে কাষলৈ যিবিলাক এনেকৈ ফুল কৰি দিয়া, সেই গামোচাখিনি কিন্তু দেখিবলৈ ভাল নালাগে। কিন্তু এইখিনি গামোচা যিহেতু মাটিশালৰ গামোচা, দুখনি তল দুখনি ওপৰকৈ এয়া এনেকৈ বাছি দিয়া হৈছে। আৰু মাজলৈ চাওক, এয়া বুটা কেইবা লাইনো এনেকৈ কৰি দিয়া হৈছে, আৰু ওৱান চাইডে এয়া আঁচু কৰি দিয়া হৈছে। আপোনালোকে বোথ চাইডো ল'ব পাৰিব, ওৱান চাইড গামোচাও ল'ব পাৰিব। আৰু এইবিলাক গামোচা আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 800 ৰুপিজ, 850, 850 টকাত ল'ব পাৰিব। আৰু এটা ফুল দেখাই দিছোঁ, বহুত বেছি ধুনীয়া। এইটো চাওকচোন কিমান ধুনীয়া হয়, লতা ডিজাইনৰ ফুলটো চাওক। এয়া লতা ডিজাইনৰ ফুল এনেকুৱা বিচাৰিয়ে থাকে। এয়া বিহুৰ কাৰণে স্পেচিয়েলি এইখিনি বোৱাই আনিছোঁ। আৰু ইয়াৰে ষ্টক যথেষ্ট আছে, আপোনালোকে হোলচেলো ল'ব পাৰিব। হোলচেল ল'বলৈ হ'লে আপোনালোকে মিনিমাম আমাৰ পৰা 6 পিচ সংগ্ৰহ কৰিব লাগিব। মাজলৈ চাওক, এয়া কেইবা লাইনো বুটা কৰি দিয়া হৈছে, খুব বেছি দীঘল বহল গামোচা এইবিলাক। আপোনালোকে দৰাকো দিব পাৰিব এইবিলাক গামোচা। আৰু আপোনালোকে আপোনালোকৰ মৰমৰ, আপোনালোকৰ প্ৰিয়জনক যদি আপোনালোকে বিহুত এখন বিহুৱান দিম বুলি ভাবি আছে,
তেতিয়াহ'লে এই গামোচাখন আপোনালোকে সুন্দৰকৈ দিব পাৰে আৰু এই গামোচাখন খুব ধুনীয়া এটা উপহাৰ আপোনাৰ বৰ্জনা শহুৰ তেওঁলোককো যদি দিব পাৰে আপোনালোকৰ দেউৰ বৰ্জনা শহুৰ বা আপোনালোকৰ প্ৰিয়জন আৰু এই গামোচাখন তেওঁলোকৰ কাৰণে যে একেবাৰে বৰ ধুনীয়া এটা উপহাৰ বহাগ বিহুত আপোনালোকে এনেকুৱা এটা উপহাৰ দিলে তেওঁলোকে মই ভাবোঁ নথৈ আনন্দিত হ'ব ইয়াৰ পিছত চাব এইখন পিয়ৰ টচৰ ৰিহা নাচনী ৰিহা হ'ব পিয়ৰ টচৰ আৰু এই ৰিহাবিলাকৰ এতিয়া বহুত বেছি দাম বাঢ়িছে আপোনালোকে জানেনে মাৰ্কেটত বহুত দাম আপোনালোকে এইবিলাক 2000 2200 2500 এনেকুৱা হৈছে কিন্তু আপোনালোকে আমাৰ ওচৰত লাভ কৰিব আগৰ প্ৰাইচতে লাভ কৰিব মাত্ৰ 1800 रुपीस 1800 টকা লাভ কৰিব এয়া ব্লেক টচৰ ৰিহা হোলসেল লাগিলে হোলসেলো ল'ব পাৰিব কিন্তু আপোনালোকে 6 পিছৰ আমাৰ পৰা ল'ব লাগিব 6 পিছ সংগ্ৰহ কৰিব লাগিব আৰু একদম বহুত বেছি দাম বাঢ়িছে আপোনালোকক পুনৰবাৰ কৈছো বহুত দাম বাঢ়িছে এইবিলাকৰ কিন্তু আপোনালোকে আমাৰ ওচৰত দাম বহাৰ পৰিৱৰ্তে আপোনালোকে একেটা দামতে লাভ কৰিব পাৰিব এখন ব্লেক টচৰ হ'ব প্ৰাইস আহিব 1800 रुपीस 1800 টকা আৰু এখন আহিব দিঘেবানিয়া ব্লেক টচ এখন দিঘেবানিয়া ব্লেক টচ মানে একদম মানুহে চিনি নোপোৱাসকলে মুগা বুলিয়ে সোধে এখন ৰিহা আৰু এইখন ৰিহা আপোনালোকে ল'ব পাৰিব 2000 টকা 2000 रुपीसত ল'ব পাৰিব আৰু আপোনালোকক দেখাইছো আৰু এখন দেখাইছো এইখন নাচনী ৰিহা এইখনো আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 1800 रुपीस 1800 টকা দিয়া কেছৰ ডিজাইন বিলাক এনেকুৱা বেলেগ বেলেগ ডিজাইনতো সৰি কেছৰ কাম এনেকুৱাই হ'ব যেহেতু নাচনী ৰিহা এনেকৈ কেছ কৰা আছে আৰু এইবিলাক ৰিহা আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 1800 1800 টকা ল'ব পাৰিব আপোনালোকে পিওৰ মুগা ৰিহা ল'ব পাৰিব 7200 7200 টকা আৰু আপোনালোকে আমাৰ পৰা 50 ৰিহা ল'ব পাৰিব 4300 টকা 4300 रुपीसত আপোনালোকে 50 মানে পিওৰ মুগা বা পিওৰ টচৰ ৰিহা আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব আৰু এইখন যাব ব্লেক টচৰ সিঙ্গল মেখেলা উকা মেখেলা 37 পানাত আহিব আৰু এইখন মেখেলা আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 2200 টকা 2200 रुपीसত এখন মেখেলা আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব বিহুৰ কাৰণে যেহেতু বহুতে বিচাৰি আছে এনেকুৱা কাপোৰ আৰু ব্লাউজ পিস ল'ব পাৰিব আপোনালোকে হাত দীঘল ব্লাউজৰ কাৰণে 1200 1200 টকা ল'ব পাৰিব আৰু যদি আপোনালোকে থ্ৰী কোৱাৰ্টাৰ হাতৰ কাৰণে ল'ব পাৰিব 1000 रुपीस কোৱালিটি বহুত বেছি ভাল দেখিছেনে একদম ব্লেকি টাইপ আৰু এইখন ল'ব পাৰিব আপোনালোকে আমাৰ পৰা মেখেলাখন 2200 টকা আৰু যদি আপোনালোকে পিওৰ টচৰ উকা জোৰা ল'ব বিচাৰে আপোনালোকে ল'ব পাৰিব 5500 5500 টকাত আপোনালোকে পিওৰ টচৰ উকা জোৰা আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব আৰু ইয়াৰ পিছতে আপোনালোকক দেখাও পিওৰ টচৰ গামোচা ওৱান সাইড ফুলৰ গামোচাৰ বিষয়ে মোক সুধি আছিলে কেইবাগৰাকীও আৰু এয়া ভিডিঅ দেখাই দিছো ওৱান সাইড এনেকুৱা ফালে এনেকুৱা কলচি ডিজাইনত হ'ব আনটো সাইডে এনেকৈ আঁচু কৰা গামোচা হ'ব মাজলৈ এয়া বুটাৰ কাম কৰা আছে এইটো এটা আছে ফুলৰ ডিজাইন আৰু ইয়াৰে প্ৰাইস আহিব 1550 টকাত ল'ব পাৰিব এখন আছে এইটো আছে ফুলৰ ডিজাইন চাওকচোন এয়া এইটো ইয়াৰ মাজলৈ এনেকৈ তিনটাকৈ বুটাৰ কাম কৰা আছে খুব ধুনীয়া দীঘল বহলে হ'ব গামোচা কেইখন আৰু এয়া ওৱান সাইডে আঁচু কৰা হৈছে প্ৰাইস আহিব 1550 টকা আৰু এটা ডিজাইন দেখাই দিছো আপোনালোকক এইটো দেখিছে আৰু ইয়াৰে আপোনালোকে বোথ সাইড ফুলৰ গামোচাও পাব দুইটা সাইডে ফুল থকা আপোনালোকে মাত্ৰ আমাক মেছেজ কৰিব আপোনালোকক ওৱান সাইড লাগে নে বোথ সাইড লাগে দুই ধৰণে আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব আজি মাত্ৰ আপোনালোকক ওৱান সাইড খিনি মই দেখাই দিছো এয়া এইটো এটা আছে ফুলৰ ডিজাইন আৰু আনটো সাইডে চাব এয়া আঁচু কৰি দিয়া হৈছে মাজতে বুটাৰ কাম কৰা আছে আৰু এইবিলাক গামোচা প্ৰাইস আহিব 1550 টকা ইয়াৰে কেইবাখনো ষ্টক আছে যদি ভাল লাগিছে আপোনালোকে স্ক্ৰিনশ্বট ৰাখি আমাৰ স্ক্ৰিন দিয়া নাম্বাৰটো সৈতে আপোনালোকে পটাপট যোগাযোগ কৰিব তাৰ পিছত দেখাম টচ কটনৰ জোৰা যেহেতু বহুত বেছি সঁহাৰি পাইছো আৰু ইয়াৰ আগৰ দুটা ভিডিঅ'ত যিখিনি টচ কটনৰ জোৰা দেখাইছো সম্পূৰ্ণ ষ্টক আউট হৈ গৈছে আৰু সেই একেখিনি কাপোৰকে বিচাৰি বহুত বেছি মেছেজ আহি আছে সেইকাৰণে যিখিনি এতিয়া নতুন ষ্টক আহিছে আপোনালোকক মই ভাবিছো শ্বেয়াৰ কৰি দিও আপোনালোকে চাই মোক অৰ্ডাৰ কৰিব পাৰিব আৰু এইযোৰ চাব লাইট গ্ৰীনত আহিব ইয়াৰ ৰেডত ফুল কৰা আছে কাপোৰযোৰ মেলি দেখাইছো অকমান আপোনালোকক খুব ধুনীয়া হয় টচ কটনৰ কাপোৰসমূহ পিন্ধিবলৈ মই বাৰে বাৰে জনাইছো যে টচ কটনৰ কাপোৰসমূহ কিন্তু পিন্ধি আপোনালোকে বহুত বেছি ভাল পাব চাওক এয়া আচলৰ ডিজাইনটো হ'ব এনেকুৱা আৰু মাজলৈ চাব এয়া বুটাৰ কাম কৰা আছে আৰু কাপোৰযোৰৰ এইকেইটা হ'ব সাইড পাৰি
আৰু প্ৰাইচ আপোনালোকে একেটা প্ৰাইচতে ল'ব পাৰিব 1380 1380 টকাত ল'ব পাৰিব মই বহুত বেছি কথা নকওঁ আপোনালোকক মিলি দেখাই গৈ থাকিম চাব এয়া এইখন হ'ব মেখেলাখন ব্লাউজ পিচটো সিম্পল হ'ব এটা পাৰি থাকিব প্ৰাইচ আহিব 1380 এজু আহিব এইজোৰ প্ৰাইচ আহিব 1380 1380 টকা বহুত বেছি মেলি নেদেখা আৰু বহুত বেছি কথা নকওঁ চাওক এইখন চাদৰখন এয়া মাজলৈ বুটাৰ কাম কৰা আছে আৰু ইয়াৰ লগতে পাব আপোনালোকে এখন খুব ধুনীয়া মেখেলা এইখিনি এনেকৈ থাকিব এটা এটা গছ বুটা ডিজাইনত কৰা আছে ব্লাউজ পিচটো সিম্পল হ'ব এটা পাৰি থাকিব 1380 1380 টকা আৰু এইজোৰ আছে খুব ধুনীয়া এজোৰ চাওকচোন এয়া বহাগৰ বিহুৰ সময়ত আপোনালোকে পিন্ধিব পাৰে এনেকুৱা এটা কালাৰ দেখিছেনে আচলতে এয়া ৰঙা সূতাৰে কাম কৰা আছে আৰু কাপোৰযোৰ চাব এনেকৈ সৰু সৰুকৈ গোটেই গাতে বিন্দি বুটাত কাম কৰা আছে খুব ধুনীয়া এজোৰ কাপোৰ চাওকচোন ওচৰৰ পৰা দেখাই দিছোঁ এয়া এখন চাদৰখন আৰু ইয়াৰ লগতে পাব আপোনালোকে এখন খুব ধুনীয়া মেখেলা দেখিছেনে এইখন মেখেলাখন আৰু এইকেইটা হ'ব সাইড পাৰি লগতে থাকিব ব্লাউজৰ পিচ প্ৰাইচটো জানেই আপোনালোকে এইজোৰ আহিব পিংক কালাৰত চাওকচোন আচলৰ কাম এনেকুৱা হ'ব গোটেই গাতে এনেকৈ বুটাৰ কাম কৰা আছে কালাৰটো খুব বেছি ধুনীয়া লাইট পিংকৰ হ'ব এখন চাদৰখন আৰু ইয়াৰ লগতে পাব আপোনালোকে এখন ধুনীয়া মেখেলা চাওকচোন এখন আপোনালোকে মোৰ মাতটো কিন্তু বেয়া হোৱাৰ কাৰণে ইগনৰ কৰিব দেই সেইটো কিন্তু আপোনালোকে লাগি নাথাকিব যে এইটো মাতেৰে ভিডিঅ' বনাইছে বা কিবা বুলি কথাষাৰ কৈ দিছোঁ এইকাৰণে যে আজিকালি মানুহে কি কথাত কেতিয়া ট্ৰল কৰে কোনেও গম নাপায় মই ইয়াৰ আগৰ এটা ভিডিঅ'ত এজনৰ পৰা এটা কথাৰ সন্মুখীন হৈছিলোঁ যে তেওঁ কৈছিলে যে কথাবিলাক খাটি অসমীয়া হ'লে ভাল মাজে মাজে ইংলিছ কৈছে এনেকৈ বুলি কৈছে উপায় নাই আহি যায় কেতিয়াবা কিছু সকলোবিলাক কথা যিহেতু খাটি অসমীয়া এনেকুৱা ব্যৱহাৰ কৰি থাকিব নোৱাৰি কাৰণ আজিকালি যুগৰ লগত মিলিবলৈ হ'লেও অকণমান হ'লেও ইফাল সিফাল কৰিবলগীয়া হয় ভাষাৰ তথাপিও চেষ্টা কৰোঁ সদায় যিমান পাৰোঁ অসমীয়াত ক'বলৈ চেষ্টা কৰোঁ তাৰ মাজত কিছুমান ৱৰ্ড কেতিয়াবা আহি যায় যিহেতু আপোনালোকৰ কাৰণে আমি এটা দীঘল ভিডিঅ' বনাই থাকোঁ আৰু সেই দীঘল ভিডিঅ'টো কেতিয়াবা 30 মিনিটৰ হয় কেতিয়াবা 25 মিনিটৰ হয় কেতিয়াবা 20 মিনিটৰ হয় আৰু সেই 20 মিনিট 25 মিনিট 30 মিনিট আমি অনৰ্গল আপোনালোকৰ লগত কথা কৈ থাকোঁ আৰু সেই কথাৰ মাজত কেতিয়াবা কিছুমান ৱৰ্ড ইংলিছত সোমাই যায় ক'ব নোৱাৰাকৈ আৰু যদি আপুনি বেয়া পাইছে মই তেনেকৈ কোৱাৰ কাৰণে মোক মাফ কৰিব মই যিমান পাৰোঁ বাৰু অসমীয়াতে বনাবলৈ চেষ্টা কৰিম এতিয়াৰ পৰা আৰু এয়া এইযোৰ চাব এইযোৰ হেলাই ৰঙত আছে ৰঙা সূতাৰে ফুলৰ কাম কৰা আছে দেখিছেনে আৰু মাজলৈ চাওক এয়া ৰেড সূতাৰে সূতাৰ কাম কৰা আছে সৰু সৰুকৈ আৰু ইয়াৰে এইখন হ'ব মেখেলাখন বিচনী ঘাইত আছে তলটো দেখিছেনে এইখন মেখেলাখন সাইড পাৰিকেইটা ৰঙাত আহিব ব্লাউজ পিচটো সিম্পল হ'ব এটা পাৰি থাকিব প্ৰাইচ 1380 1380 টকা আৰু এইযোৰ চাব য়েল্লো কালাৰত বহুত বেছি ধুনীয়া এযোৰ টচ কটন চাওক এয়া আচলৰ ডিজাইনটো চাব এয়া এনেকৈ কৰা আছে দেখিছেনে ৰঙা আৰু ব্লু কালাৰ সূতাৰে ফুলৰ কাম কৰা আছে এইখন চাদৰখন আৰু ইয়াৰ লগতে পাব এইকেইটা সাইড পাৰি আৰু মেখেলাখন দেখাই দিছোঁ আপোনালোকক এইখিনি নতুন ষ্টক আহিছে ইয়াৰ আগত টচ কটন গোটেইখিনি টোটেলি ষ্টক আউট এযোৰো নাই এযোৰো টচ কটন নাই সকলোৱে 2যোৰ 3যোৰ 4যোৰ এনেকৈ টচ কটন লৈ লৈছে আৰু চাওক আৰু যিমান পাৰোঁ টচ কটন ববলৈ দি আছোঁ বিহুৰ আগত হয়তো আপোনালোকে ভিডিঅ'ত আৰু টচ কটন দেখিবও পাৰে বা নেদেখিবও পাৰে আৰু এইযোৰ চাব এয়া মেখেলাখন এইযোৰ চাব মুগা কালাৰত আছে এইযোৰ এয়া আচলৰ ডিজাইনটো এনেকুৱা হ'ব মাজত এয়া ফুলৰ কামখিনি এনেকৈ কৰা আছে চাওক এইখন চাদৰখন আৰু লগতে পাব আপোনালোকে এইখন ধুনীয়া মেখেলা আৰু সাইড পাৰি কেইটা দেখাই দিছোঁ আপোনালোকক এইকেইটা সাইড পাৰি ব্লাউজ পিচটো সিম্পল হ'ব প্ৰাইচ আহিব অনলি 1380 1380 টকা এইযোৰ আহিব খুব ধুনীয়া এটা কালাৰ মুগাও নহয় ঠিক অৰেঞ্জো নহয় ঠিক কিন্তু কালাৰটো বহুত বেছি ধুনীয়া চাওকচোন এয়া আচলতে দুটা কালাৰত কৰা হৈছে য়েল্লো আৰু ৰাণী পিংকেৰে কৰা হৈছে মাজলৈ এয়া বুটাৰ কাম কৰা আছে কোৱালিটি বহুত বেছি ভাল পাব আৰু পিন্ধিবলৈ বহুত বেছি ধুনীয়া এই কাপোৰবিলাক গৰম ঠাণ্ডা সকলো ছিজনতে আপোনালোকে সুন্দৰকৈ পিন্ধিব পাৰে এইকেইটা সাইড পাৰি আৰু এইখন হৈছে মেখেলাখন এয়া ব্লাউজ পিচটো সিম্পল হ'ব
ব্লাউজ পিচটো সিম্পল হ'ব এটা পাৰি থাকিব প্ৰাইস আহিব 1380 1380 টকা এটো এটা আছে চাও লাইট লেভেন্ডাৰ কালাৰ ইয়াৰে ষ্টক আছে 4 পিস মান আপোনালোকে ল'ব পাৰিব এসএম ডিজাইনত আৰু এখন আছে চাদৰখন চাও আসলৰ কামখিনি এয়া দেখিছে না আসলটো নেকৈ কৰা আছে আৰু মাজলৈ চাও এয়া তাৰ কাম কৰা আছে আৰু লগতে পাব এখন মেখেলাখন সাইড পাৰি কিটা এনেকুৱা হ'ব এটো ব্লাউজ পিচটো সাইড পাৰি কিটা এনেকুৱাই হ'ব প্ৰাইস কি আহিব এটো এটা আছে এজো ইয়াৰ আগৰ ষ্টক মই দেখাইছিলো এই ভিডিও দেখাই দিছো তথাপিও ইয়াৰে কি বাজুৰ ষ্টক আহিছিলে এটো পিস মান ঢাকি গৈছে দেখাই দিছো তস্কটন যেটো বহুতে বিচাৰি আছে আৰু এয়া আসলৰ ডিজাইন এনেকুৱা হ'ব মাজলৈ চাওক এয়া উঠাৰ কাম কৰা আছে আৰু লগতে পাব এইকেইটা সাইড পাৰি আৰু এখন হ'ব ইয়াৰে মেখেলাখন ইয়াৰ পিছতে চাব এজো সেমিননিৰ কাপোৰ এপল ৰেড কালাৰত আছে আৰু এজো আজি লৈ আহিছো অফাৰ প্ৰাইসত আপোনালোকে ল'ব পাৰিব চাওক এখন হ'ব চাদৰখন এয়া এপল কালাৰত থাকিব কালাৰটো বহুত বেছি ধুনীয়া সেমিননিৰ কাপোৰ হ'ব আৰু এই কাপোৰযোৰ আজি অফাৰ প্ৰাইস আপোনালোকে ল'ব পাৰিব মাত্ৰ 3100 3100 रुपीसৰ এজো কাপোৰ ল'ব পাৰিব ইয়াৰে অৰিজিনাল প্ৰাইস আছিল 3300 रुपीस আছিল আজি অফাৰ প্ৰাইস ল'ব পাৰিব 3100 3100 টকা আৰু এইকেইটা আছে সাইড পাৰি লগতে থাকিব ব্লাউজৰ পিস আৰু কাপোৰযোৰ খুব বেছি ধুনীয়া ভাল লাগিলে স্ক্ৰিনশ্বট ৰাখি আপোনালোকে আমাক যোগাযোগ কৰিব তাৰ পিছতে চাব এজো ৱাছ কটনৰ জোৰা ইয়েলো কালাৰত আছে এয়া কালাৰ কম্বিনেশন বৰ বেছি ধুনীয়া কাপোৰযোৰ চাওকচোন এয়া কফি কালাৰ আৰু এনেকে সিলভাৰ গুণাৰে কাম কৰা হৈছে কাপোৰযোৰ এয়া আসলটো হ'ব মাজলৈ চাও সৰু সৰু বুটাৰে এয়া ফুলৰ কাম কৰা আছে কাপোৰযোৰ বৰ বেছি ধুনীয়া প্ৰাইস আহিব 1580 1580 টকা ল'ব পাৰিব বেষ্ট কোৱালিটিৰ হ'ব এখানে প্ৰাইসটো অকমান বাঢ়িব বহুত বেছি ধুনীয়া ডিজাইনও ধুনীয়া কাপোৰৰ কোৱালিটিও বহুত বেছি ধুনীয়া ইয়াৰে এখন হ'ব মেখেলাখন চাওক এখন মেখেলাখন আৰু এইকেইটা হ'ব সাইড পাৰি ব্লাউজৰ পিস প্ৰাইস আহিব 1580 1580 টকা আপোনালোকৰ যদি ভাল লাগিছে মই এনেকৈ থাকোতে স্ক্ৰিনশ্বটটো ৰাখিব আপোনালোকে আমাক যোগাযোগ কৰিব এজো আহিব ৱাছ কটনৰ জোৰা লাইট গ্ৰীন কালাৰত আছে এয়া হ'ব আসলৰ ডিজাইনটো চাওক মাজলৈ এয়া সৰু সৰু বুটাৰ কাম কৰা আছে এজো কাপোৰ খুব বেছি ধুনীয়া কালাৰটো বহুত বেছি ধুনীয়া আৰু এখন চাদৰখন আৰু ইয়াৰ লগতে পাব আপোনালোকে এইকেইটা এখন মেখেলা আৰু এইকেইটা আছে সাইড পাৰি লগতে থাকিব ব্লাউজৰ পিস প্ৰাইস আহিব 1580 1580 টকা আৰু আজি ভিডিও ইয়াতকৈ বহুত বেছি দীঘলীয়া নকৰো নাই কথা আৰু ক'ব নোৱাৰিছো কিন্তু একদম একেবাৰে ফাটি গৈছে আজি ইমানখিনি চেষ্টা কৰিলো আৰু বহুত কালেকচন আছিল নতুন নতুন কালেকচন আছিল আপোনালোকক দেখুৱাবলৈ আৰু ধুলাই পাটৰ জোৰা মোক বিচাৰি আছিল বহুতে ব্লু কালাৰত বিচাৰি আছিল পিংক কালাৰত বিচাৰি আছিল নতুন নতুন কাপোৰ আহি আছে আপোনালোকে হোৱাটছএপত মেছেজ কৰিব যদি আপোনালোকক লাগে মই ভিডিও দেখাব নোৱাৰিলো আজি তাৰ বাবে বহুত বেছি দুখিত আৰু অহা ভিডিও লৈ আহিম অহা দেওবাৰে আপোনালোকে চাই থাকিব আমাৰ হিয়াজ কালেকচন আৰু মৰম দি যাব আৰু আমাৰ সকলোবিলাক পাৰ্সেল আমি জানে অল ইন্ডিয়া সকলোলৈকে যেহেতু ডেলিভাৰ্ড কৰোঁ গতিকে আপুনি ইণ্ডিয়াৰ য'ৰ পৰা চাই আছে আমাৰ অনায়াসে আমাৰ সকলোবিলাক কাপোৰ আপুনি সংগ্ৰহ কৰিব পাৰিব আৰু আজি কালেকচনসমূহ ইমানেই আছিলে আৰু বহুত বেছি কথা কৈ থাকিব নোৱাৰো একেবাৰে ডিঙিটো ফাটি চিটি গৈছেগে বহুত বেছি কষ্ট কৰি ভিডিওটো আজি বনাইছো গতিকে চাব আপোনালোকে মৰম দিব লাইক কৰিব আৰু শেয়াৰ কৰিব 10 জনৰ লগত যাতে সকলোৱে চাব পাৰে ধুনীয়া ধুনীয়া কাপোৰসমূহ আৰু আমিও যাতে উপকৃত হওঁ আপোনালোকৰ জৰিয়তে যেহেতু আমি ইমানখিনি আগবাঢ়িছো গতিকে মই ভাবো আপোনালোকে আমাক আৰু অকণমান আগবঢ়াই দিব যাতে আপোনালোকে কাপোৰসমূহ তেতিয়া যিমানে আপোনালোকে আমাক আগবঢ়াই দিয়ে সিমানে আপোনালোকৰ কাৰণে আমি কম দামত কাপোৰসমূহ আগবঢ়াবলৈ চেষ্টা কৰিব পাৰিম আৰু অহা দেওবাৰে লৈ আহিম ধুনীয়া ধুনীয়া কালেকচন গতিকে চাই থাকিব হিয়াজ কালেকচন একেবাৰে মিছ নকৰিব আৰু একদম লেটেষ্ট কালেকচন আহি আছে চাই থাকিব আৰু অহা দেওবাৰে পুনৰ আহিম একদম লেটেষ্ট কালেকচন লৈ বহুত ধুনীয়া ধুনীয়া কালেকচন আহি আছে আৰু চাই থাকিব হিয়াজ কালেকচন আৰু তাৰ আশাৰে আজিলৈ আহিছো ধন্যবাদ শুভৰাত্ৰি সকলো ভালে থাকক সুস্থ থাকক আৰু মোকো ভাল হ'বলৈ আশীৰ্বাদ দিয়ক যাতে মই সোনকালে সুস্থ হৈ উঠো ধন্যবাদ